নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লে আপোনালোকে চাব পাৰিছে যে ইয়াত আপোনালোকে যেটো বিটিসি সেক্ৰেটাৰি পোষ্ট আছিল সেক্ৰেটাৰি পোষ্টৰ অলৰেডি এডমিট কাৰ্ডৰ যে ডেট তেখেতসকলে ঘোষণা কৰিছে আপোনালোকে চাব পাৰিছে আপোনালোকে ক্ৰমত গৈ www.centralselectionboard.com তেনেকৈ মাৰিব তাৰ পিছত আপোনালোকৰ দেখিব পাৰিব যে যেটো CSB যেটো অফিচিয়েল ওয়েবসাইট আছিল হেতু আপোনালোকে ইয়া দেখিব পাৰিব যে এটা নোটিস পাবলিশ হৈছে যে অহা 25 মে তাৰিখত আপোনালোকে ইয়া নোটিসখন পঢ়িলে ভালকৈ বুজি পাব যে 25 মে তাৰিখত ভিসিডিসি সেক্ৰেটাৰি যিখিনি পোষ্ট আছিল 420টা পোষ্টৰ এগেইনষ্টত ৰিটেন এক্সাম টু পটাৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্সিটি ফালৰ পৰা এটো এটা ৰিটেন এক্সামৰ নোটিস পাবলিশ কৰিছে আপোনালোকে চাব পাৰিছে যে 25 মে তাৰিখে ৰিটেন এক্সামটো হ'ব আৰু এই পৰীক্ষাৰ এডমিট কাৰ্ড অহা 13 মে তাৰিখৰ পৰা 20 মে তাৰিখৰ ভিতৰত আপোনালোকে ডাউনলোড কৰিব লাগিব তাৰ পিছত হয়তো আৰু ডাউনলোড কৰিব আপোনালোকে নোৱাৰিব তো যিসকল ক্যান্ডিডেটে এই বিসিডিসিৰ সেক্ৰেটাৰি পোষ্টত আবেদন কৰিছিল বা অনলাইন এপ্লাই কৰিছিল আপোনালোকে তো আপোনালোকক যেটো অফিচিয়েল ওয়েবসাইট এটোত ভিজিট কৰি আপোনালোকে নিজৰ যি এডমিট কাৰ্ড সেইখন আপোনালোকে 13 তাৰিখৰ পৰা অহা পৰহিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু 25 মে তাৰিখত যেহেতু পৰীক্ষা হ'ব এটো নোটিছত ধুনীয়াকৈ দিয়া আছে আৰু এই জাগতে ক'ব বিচাৰো যে যেটো বিসিডিসি সেক্ৰেটাৰি পোষ্টৰ ৰিটেন এক্সাম হোৱাৰ পিছে জুন মাহৰ ভিতৰত ইয়াৰ এপইন্টমেন্ট প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হ'ব অতি সোনকালে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব লগতে জিটিবিজিটি এলপি স্কুল এমই স্কুল সেইখিনিৰ নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে সমাপ্ত হ'ব আৰু জিটিবিজিটি যেহেতু ভেৰিফিকেশন সমাপ্ত হ'ল ইতিমধ্যে আৰু যি মেৰিট লিষ্ট বা আপোনাৰ এপইন্টমেন্টৰ কাম ক্ষিপ্ৰ গতিত হয়তো হৈ আছে অতি সোনকালে সম্ভৱত এই মাহৰ লাষ্টৰ ফালে নহলে 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আপোনালোকে যেহেতু বহুত দিন অপেক্ষা কৰিলে আৰু কেইটা দিন মান অপেক্ষা কৰক এই মাহৰ ভিতৰতে হয়তো যেটো এটা যিকোনো এটা ডেটত এক্সামটো এই জিটিবিজিটিৰ মেৰিট লিষ্ট বা এপইন্টমেন্টখিনি সম্পূৰ্ণ হ'ব আৰু লগতে তাৰ পিছে এলপিএমই স্কুল আৰু লগতে আপোনাৰ ভিসিডিসি যেটো সেক্ৰেটাৰি পোষ্ট আৰু যিখিনি 4 গ্ৰেডৰ 3rd গ্ৰেড 4 গ্ৰেডৰ আছিল সেইখিনিও হয়তো খুব সম্ভৱত যি বিটিসি নিৰ্বাচন আহি আছে তাৰ পাক মুহূৰ্তত এই গোটেইখিনি প্ৰক্ৰিয়া যিমানখিনি ৰিকুৱাৰমেন্ট আছে 3rd গ্ৰেড 4 গ্ৰেড হওক বা আপোনাৰ ভিসিডিসি হওক জিটিবিজিটি এলপিএমই আকৌ পোষ্ট ওলাব আৰু এসআই হৈ অহাৰ লগে লগে এলপিএমইৰো ভাল খবৰ আহি আছে আপোনালোকে কেইদিনমান অপেক্ষা কৰক আৰু জিটিবিজিটি হ'ব সেক্ৰেটাৰি হ'ব তো মুঠতে সম্পূৰ্ণ পোষ্ট এইবাৰ ফিল আপ হ'ব ধন্যবাদ